গুৱাহাটীত স্বৰ্গম সংগীত বিদ্যালয়ৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত বঁটা বিতৰণী সভা আৰু সাংস্কৃতিক অনুষ্ঠান। উক্ত অনুষ্ঠানতে সংগীত সাধক বঁটা প্ৰদান কৰে বিশিষ্ট সংগীত পৰিচালক ডক্টৰ ৰমেন চৌধুৰীক। সত্ৰীয়া নৃত্য, তবলা বাদন, চালি নৃত্য, গীটাৰ বাদন, ঝুমুৰ নৃত্য, ফৰতাল নৃত্য, শাস্ত্ৰীয় সংগীতৰে জীপাল হয় অনুষ্ঠানটো। উক্ত অনুষ্ঠানতে পৰিৱেশন কৰা হয় সংগীত সাধক ডক্টৰ ৰমেন চৌধুৰী শীৰ্ষক জীৱনালেখ্য। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত IIT গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহাল, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ কল্যাণ কলিতা, বিশিষ্ট অভিনেতা দীনেশ দাস, বিশিষ্ট সংগীত পৰিচালক শাৰদী শইকীয়া, IIT গুৱাহাটীৰ আন্তঃগাঁথনি পৰিকল্পনা আৰু পৰিচালনাৰ মুখ্য প্ৰশাসক ডক্টৰ মানস কমল ভূঞা, বিশিষ্ট সাহিত্যিক নাট সমালোচক অতুল মজুমদাৰ উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰে। অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত 2001 চনতে প্ৰতিষ্ঠা লাভ কৰা স্বৰ্গম সংগীত বিদ্যালয়ৰ এই গৌৰৱেৰে 23 বছৰ অতিক্ৰম কৰিলে আৰু এই 23 বছৰত স্বৰ্গম সংগীত বিদ্যালয়ে বিশেষ কাৰ্যসূচী পালন কৰি আহিছে। আমি ছাত্ৰ ছাত্ৰীসকলক সংগীতৰ দিশত শিক্ষা দিয়াৰ উপৰিও আমি অন্য কথা কিছুমানতো আমি গুৰুত্ব দিয়া হয়, যেনে ধৰক আনুষ্ঠানিক শিক্ষাৰ কাৰণেও আমি উৎসাহিত কৰা যায়। তো সেই গোটেইবিলাক কথা সামৰি আৰু ডাঙৰ কথাটো হ'ল কি, আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা যিসকলে সাংস্কৃতিক ক্ষেত্ৰখনত অৱদান আগবঢ়াইছে বা যিসকলৰ অৱদান আছে তেখেতসকলক আনুষ্ঠানিকভাৱে এটা স্বীকৃতি দিয়াৰ বা সন্মান দিয়াৰ আমি এটা প্ৰয়াস কৰি আহিছোঁ। তেওঁলোকৰ সৃষ্টিৰাজিক আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৰ্মশালাৰ জৰিয়তে শিক্ষা দি সেইটো আমি তেওঁৰ জীৱনভিত্তিক এখন আলক্ষ্য আমি প্ৰস্তুত কৰি এনেকৈ আজি পৰিৱেশন কৰিম। সেইটো আমাৰ মুখ্য আজি কাৰ্যসূচী। আজিৰ কাৰ্যসূচীত বিশেষকৈ আছে আপোনাৰ ল'ৰা ছোৱালীবিলাকৰ দ্বাৰাই সত্ৰীয়া নৃত্য, সত্ৰীয়াৰ ভিতৰত চালি নৃত্য, ভৰতাল নৃত্য, ঝুমুৰা নৃত্য, মাটি আখৰা আছে। আমি গোটেই গীতৰ ছাত্ৰ ছাত্ৰীখিনিক লগ কৰি পেলাই নাচৰ গীতৰ লগ কৰি আমি এখন আলক্ষ্য কৰিছোঁ। এখন এইবাৰৰ আমাৰ সেই শিল্পীজনেই হ'ল ৰমেন চৌধুৰী, ডক্টৰ ৰমেন চৌধুৰী। তেখেতৰ জীৱনভিত্তিক আমি আলক্ষ্য এখন কৰিছোঁ যে সংগীত সাধনাত ডক্টৰ ৰমেন চৌধুৰী বুলি। তাৰোপৰি আমাৰ এই অনুষ্ঠানটোৰ লগতে সংগতি ৰাখি আমি এখন মুখপত্ৰ স্বৰ্গম প্ৰকাশ কৰি উলিয়াইছোঁ। এইখনো আমাৰ আনুষ্ঠানিকভাৱে আজি এইটো উন্মোচন কৰা হ'ব। আৰু আমি আজি বৰ এটা গৌৰৱ অনুভৱ কৰিছোঁ যে গোটেই উত্তৰ পূৰ্বাঞ্চলৰে নহয়, গোটেই ভাৰতৰে এখন আগশাৰীৰ শিক্ষানুষ্ঠান, উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান IIT গুৱাহাটীত আমি ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আমি অনুষ্ঠিত কৰিব পাৰিছোঁ, সুবিধাটো পাইছোঁ। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।